নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আকৌ আহিছো আপোনালোকক মাজে মাজে আমনি কৰি থাকিম আৰু আপোনালোকেও মোক সেই আমনিৰ উত্তৰবিলাক আপোনালোকৰ কমেন্টৰ জৰিয়তে শেয়াৰ কৰি থাকিব কাৰণ মোৰ ইউটিউব চেনেলৰ জৰিয়তে হেজাৰ হেজাৰ মোৰ বান্ধৱীসকলৰ মতামতবোৰ মই জানিব পাৰি খুবেই সুখ পাইছো খুবেই আনন্দ পাইছো খুবেই উৎসাহ পাইছো আপোনালোকৰ যি প্ৰেৰণা আপোনালোকৰ যি উৎসাহ সেই উৎসাহ আৰু আপোনালোকৰ যি মনত গুজৰি গুমৰি থকা কথাবিলাক কমেন্টৰ জৰিয়তে যেতিয়া জানিব পাৰিছো খুব আনন্দ লাভ কৰিছো গতিকে আজি লৈ আহিছো আপোনালোকৰ মনৰ যি ভাৱ আপোনালোকৰ মনত যি গুজৰি গুমৰি থকা কমেন্টবিলাক সেই কমেন্টবিলাকৰ জৰিয়তে মই নতুন এটা আকৌ কেনেদৰে আমি আগবাঢ়িব লাগিব কেনেদৰে আমি নতুন সিদ্ধান্ত কৰিব লাগিব কেনেদৰে আমি আমাৰ সকলো কথাখিনি সামৰি কেনেকৈ আমি আমাৰ কামখিনিত অৱতীৰ্ণ হ'ব লাগিব কেনেকৈ আমাৰ কাম আমি সফল কৰিব লাগিব সেই সম্পৰ্কে আপোনালোকৰ লগত আলোচনা কৰিবলৈ পুনৰবাৰ এটা ভিডিঅ' বনাইছো আৰু আপোনালোকে কমেন্ট কৰিব আপোনালোকৰ মনৰ ভাৱবিলাক কমেন্টৰ জৰিয়তে মই জানিব পাৰিম আৰু নতুনকৈ এটা মনৰ ভাৱ আপোনালোকৰ প্ৰকাশ কৰিবলৈ সুবিধা পাম গতিকে আজি লৈ আহিছো আপোনালোকে যি মোক ইয়াৰ আগৰ ভিডিঅ'টো আমি যেতিয়া মিছামিছি আমাৰ ওপৰত যি আমাক মানসিকভাৱে শাস্তি দিয়া কষ্ট দিয়া ভিডিঅ'বিলাক বনাই পেলাই অপপ্ৰচাৰ কৰি আছে তেওঁলোকৰ ওপৰত মই যিটো ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টো 400ৰ ওচৰত মানে একদম প্ৰায় 400 কমেন্ট মোৰ বান্ধৱীসকলে দিছে খুব মানে সুখ পাইছোঁ তেওঁলোকৰ প্ৰত্যেকৰে মনৰ ভাৱবিলাক পোৱাৰ কাৰণে মই সাহস পাইছোঁ কাৰণ মই অকলে গুজৰি গুমৰি থাকিলেতো নহ'ব আপোনালোকৰ সাহস লাগিব নহয় জানো বাৰু গতিকে আপোনালোকৰ সাহস আপোনালোকৰ প্ৰেৰণা লাগিব তেতিয়া মই আগবাঢ়ি যাব পাৰিম আপোনালোকৰ কথাবিলাক লৈ বা মোৰ কথাবিলাক লৈ কাৰণ অকল এগৰাকীয়ে মাত মাতিলে যিকোনো কথা যিকোনো সমস্যা সমাধান কেতিয়াও নহয় এতিয়া মোক 400 কমেন্টৰ ভিতৰত প্ৰায় 200 কমেন্টে মোক লিখিছে যে তেওঁলোকৰ ওপৰত কেছ দিব লাগে হয় তেওঁলোকৰ ওপৰত আমি বিহিত ব্যৱস্থা এটা ল'ব লাগে মই ভাবিছোঁ কিন্তু মই অকলে সাহস কৰিব নোৱাৰোঁ কাৰণ আপোনালোক মোৰ লগত লাগিব তেওঁলোকে আমাক মানসিকভাৱে যিদে কষ্ট দি আছে আমি প্ৰথমতে এটা ভিডিঅ' দিলোঁ নেক্সট মই আকৌ এটা ভিডিঅ' দিলোঁ দুটা ভিডিঅ' মই এতিয়ালৈকে তেওঁলোকক সতৰ্ক মানে ওয়াৰ্নিং হিচাপে মানে অনুৰোধ হিচাপে কৰিব বিচাৰিছোঁ তেওঁলোকে যদি 2 নম্বৰ ভিডিঅ'টোত যদি আমাৰ থাম্বনেইলে লগাই আমাকে মানসিকভাৱে কষ্ট দিবলৈ বিচাৰে তেতিয়াহ'লে মই ভাবিছোঁ আপোনালোকৰ মতামতো বিচাৰিছোঁ 3 নম্বৰ ভিডিঅ'টোত মই তেওঁলোকক নামসহ লিষ্টখন মই ঘোষণা কৰিম 3 নম্বৰ ভিডিঅ'টোত মই নেক্সট আকৌ এটা ভিডিঅ' তেওঁলোকক মই চাই লওঁ 2 নম্বৰ ভিডিঅ'টোত কিমানখিনি আমাৰ এই কমেন্টৰ জৰিয়তে এই ভিডিঅ'ৰ জৰিয়তে প্ৰায় 16-17 হাজাৰ ওচৰত মানুহে চাইছে তেওঁলোকৰ নিশ্চয় কাণত পৰিছে নিশ্চয় চকুত পৰিছে গতিকে তেওঁলোকে যদি এই ভিডিঅ'টো চাই যদি সতৰ্ক হয় নিজক যদি সংশোধন কৰে তেতিয়াহ'লে আমি তেওঁলোকক ইমানতে আমি তেওঁলোকক ধন্যবাদ জনাম আমাৰ হৈ পেলাই যাতে নেক্সট প্ৰচাৰ নকৰে আৰু যদি তেতিয়াও তেওঁলোকে যদি এই 2 নম্বৰ ভিডিঅ'টো চাইও যদি আমাৰ কথা মানি নলয় আমাক যদি ইটিকিং আমাক যদি ইনচাল আমাক যদি মানসিকভাৱে কষ্ট দি থাকে তেতিয়াহ'লে পুনৰবাৰ মই 3 নম্বৰ ভিডিঅ'টোত তেওঁলোকৰ ফটো সতে তেওঁলোকৰ নাম সতে তেওঁলোকৰ এখন লিষ্ট বনাই তেওঁলোকক মই আকৌ এবাৰ চেষ্টা কৰিম 3 নম্বৰ ভিডিঅ'টোত মই আকৌ এবাৰ চেষ্টা কৰিম এই কাৰণেই কাৰণ প্ৰথম মানে যিকোনো এটা কাম কৰাৰ আগত আমি 1000 বাৰ 2000 বাৰ চিন্তা কৰিব লাগিব কাৰণ তেওঁলোকেও যাতে মানসিকভাৱে আমাক শাস্তি দিয়াৰ ফল যাতে আমি ডাইৰেক্ট একশ্যন হিচাপে নলৈ পোনপট মানে সংশোধন হ'বৰ কাৰণে আমি তেওঁলোকক আমি বাৰে বাৰে কৈ 3 নম্বৰ বাৰলৈকে আমি চাওঁ যদি তেতিয়াও তেওঁলোকে যদি আমাৰ কথা নামানে তেতিয়াহ'লে আমাৰ সংগঠন আছে আমাৰ 1,21,000 ছোৱালী আছে আমি সকলোৰে মতামত লৈ আমাৰ কমিটিৰ বিষয়ববীয়াসকলৰ লগত আমি যোগাযোগ কৰিম আৰু আমাৰ ওপৰ কৰ্তৃপক্ষৰ লগত আমাৰ সভানেত্ৰী সম্পাদিকাৰ লগত পোনপটীয়াকৈ মই কথা পাতিবলৈ চেষ্টা কৰিম চেষ্টা কৰি তেওঁলোকে যি প্ৰেছ মিট যি মিডিয়াৰ যোগেদি তেওঁলোকক যদি ক'বলৈ চেষ্টা কৰিবলৈ মই অনুৰোধ কৰিম আৰু যদিও মানে তেনেকৈও যদি তেওঁলোকে নামানে তেতিয়াহ'লে আমি বেলেগ কিবা চিন্তা কৰিবলৈ বাধ্য হ'ম বুলি মই আপোনালোকৰ আগত পুনৰবাৰ এই কথা আপোনালোকক মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক অৱগত কৰিছোঁ কাৰণ 200ৰ ওচৰত মোৰ বান্ধৱীয়ে কমেণ্ট কৰিছে যে তেওঁলোকক এনেকুৱা এটা ব্যৱস্থা ল'ব লাগে যাতে এনেকুৱা ভিডিঅ' নবনায় হয় ময়ো সেই কথাত একমত আপোনালোকৰ মতামত পাই মই আগবাঢ়িবলৈ সক্ষম হৈছোঁ কিন্তু মই অকলে নোৱাৰোঁ যিটো কাম অকলে নোৱাৰি হেজাৰজনৰ
সাহস মানে একগোট হ'ব লাগিব গতিকে তেওঁলোকে যি মানসিকভাৱে শাস্তি দি আছে মই চাইছোঁ এতিয়া দুজনমান ইউটিউবাৰৰ ওপৰত কিন্তু মই থাম্বনেইল দেখা নাই কিন্তু দুজনমানৰ মই দেখি আছোঁ দেই কিন্তু মই তেওঁলোকে আচলতে ওপৰটোহে চাওঁ মই ওপৰটো চাওঁনে চাই গ'লে থাকিলে দেখি পায় আৰু এনেই মই ভিতৰবোৰ ইমান কি কয় কি নকয় মই সেইবোৰ চাবলৈ সময় নাই তাৰমানে কি নিজক লৈ সদায় সময় আপোনালোকে জানি দেখোন আমাৰ প্ৰত্যেকগৰাকী কৰ্মীয়ে কিমান দায়িত্বত আমি নিজৰ কাম কৰি নিজৰ পৰিয়াল চলাই নিজৰ ডিউটিখিনি কৰি কিমান কষ্টত আমি মানসিকভাৱে হওক বা শাৰীৰিকভাৱে হওক আমি কিমান এটা কাম কৰিবলৈ গৈ আছোঁ বা কৰি আছোঁ আমি সেইখিনি কৰি থকাৰ পিছত আৰু তেওঁলোকৰ ভিডিঅ'বিলাক কিমান পোনপটীয়াকৈ চাবলৈ সময় নাথাকে হাতত সেইকাৰণে ভিতৰত কি কৈছে কি নাই কোৱা যদি ওপৰত বৰ ইম্পৰ্টেণ্ট যেন দেখোঁ মাজে মাজে কাটি কুটি অলপ চাওঁ আৰু কিন্তু ইম্পৰ্টেণ্ট নেদেখিলে মোৰ মাথাটো মানে কৈছোঁ নহয় আপোনালোকৰ যেনেকুৱা খং উঠি আহে ভিতৰত যে ভাল কথা নাপালে মোৰো মানে তেনেকুৱাই মানে মাথাটোৱে কাম নকৰা হৈ আহে গতিকে সেইকাৰণে মই তেওঁলোকৰ ভিডিঅ' ইমান লাইন টু লাইন চাবলৈ সময় নাপাওঁ বা চাবলৈ মন নাযায় মিছা কথা কোৱাৰ কাৰণে আচলতে সঁচা কথা ক'লে বা ভাল বাতৰি এটা হ'লেতো সময় খৰচ কৰি চাম বা নেট খৰচ কৰি চাম বা পইচা খৰচ কৰি হ'লেও চাম কিন্তু যদি অদৰকাৰী কিছুমান অলাগতিয়াল কিছুমান ফাল্টু ভিডিঅ' যদি তেওঁলোকে দি থাকে তেতিয়াহ'লে সেইবোৰ আমাৰ সময় খৰচ কৰি চাবলৈ সময় নাই আৰু আমাৰ মোৰ লগৰ বান্ধৱীসকলকো সেই কথাটো মই ক'ব বিচাৰিছোঁ আপোনালোকে প্ৰত্যেকে সাহস গোটাওক আমি এওঁলোকক বয়কট কৰিব লাগিব কাৰণ এওঁলোকে আমাক লৈ পেলাই বহুত বেছি ওপৰলৈ গুচি গৈছে গতিকে এই কথাখিনি আচলতে কোৱাৰ বৰ্তমানলৈকে মানুহ মই বিচাৰি নাপালোঁ সেইকাৰণে মই নিজে মাত মাতিবলৈ ওলাই আহিছোঁ আৰু আপোনালোকৰ সহযোগ পাই পেলাই আৰু আগবাঢ়ি যাবলৈ বিচাৰিছোঁ আৰু মানে তেওঁলোকক আৰু অকণমান ওপৰত গৈ পেলাই ক'বলৈ বিচাৰিছোঁ গতিকে তেওঁলোকে যদি এইবাৰো 3 নম্বৰ ভিডিঅ'টো মই আকৌ লৈ আহিম তেওঁলোকে যদি চাই লওঁ মই এইখিনি ভিডিঅ' চাই চাগে তেওঁলোকে নিশ্চয় অকণমান হ'লেও কাণত নপৰাকৈ থকা নাই গতিকে পৰিবই যেতিয়া 17,000 ওচৰত মানুহে এটা ভিডিঅ' চাব তেতিয়াহ'লে নিশ্চয় তেওঁলোকৰো চকুত পৰিব তেওঁলোকৰো যেতিয়া ভিডিঅ' আমালৈ আহে আমাৰ ভিডিঅ' নিশ্চয় তেওঁলোকলৈ যায় গতিকে আপোনালোকে দিয়া কমেণ্টখিনিও চাগে তেওঁলোকে নিশ্চয় নপঢ়াকৈ থকা নাই আৰু যদিও পঢ়ি পেলাই যদি তেওঁলোকে একো গা নলৰে তেতিয়াহ'লে আমি আৰু আগবাঢ়ি যাবলৈ চেষ্টা কৰিম আপোনালোকৰ সহায় লাগিব আপোনালোকৰ মতামত লাগিব আমি এওঁলোকক বন্ধ কৰিবই লাগিব সৎ সাহসৰে আমি ওলাই আহিছোঁ আৰু ওলাই যাম গতিকে আপোনালোকৰ মতামত মই কমেণ্টৰ জৰিয়তে নেক্সট মোৰ এইটো ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰিব মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে কমেণ্ট কৰিব কমেণ্ট কৰাৰ পিছত আমি ক'লোৱে গোটেই কথাখিনি ক'লোৱে গতিকে তেওঁলোকক প্ৰেছ মিট যোগে যদিও মানি নলয় তেতিয়াহ'লে প্ৰেছ মিট যোগে আমি ক'ম আৰু আপোনালোকে পটককৈ আমি এটা সিদ্ধান্ত মানে ভুল সিদ্ধান্ত এটা লৈ দিব নোৱাৰোঁ কিয় তেওঁলোকৰো ভৱিষ্যত আছে আৰু ভৱিষ্যতটোৰ কথাও চিন্তা কৰিব লাগিব কাৰণ প্ৰত্যেকে মানুহ হয়তো বুজি পাবও পাৰে ভালদৰে বুজালে বুজি পাবও পাৰে গতিকে মানসিকভাৱে যে আমাৰ কৰ্মীসকল সহায়িকাসকল আশা কৰ্মীসকল সকলো যে মানসিকভাৱে কষ্ট পায় মিছা ভিডিঅ' এটা চাই পেলাই শেষত তেওঁলোকেও যাতে বুজি পাই পেলাই যাতে নেক্সট আমাৰ এই মানসিকভাৱে কষ্ট দিয়াবোৰ বন্ধ কৰক আৰু নেক্সট আমি যদি নামানে তেতিয়াহ'লে আমি আপোনালোকৰ সহযোগ লাগিব আপোনালোকৰ কমেণ্টৰ জৰিয়তে আমি পুনৰ এটা ডিচিশ্যন ল'বলৈ বাধ্য হ'ম কিন্তু আপোনালোকৰ কমেণ্ট লাগিব তেতিয়া অকলে কাৰণ মই কৰিব নোৱাৰোঁ আপোনালোকৰ একমত হ'লেহে আমি যিকোনো কাম কৰিব পাৰিম আৰু ভিডিঅ' এটা মই বিশেষ এটা ইম্পৰ্টেঞ্চ ভিডিঅ' লৈ আহিম ইয়াৰ পিছৰ ভিডিঅ'টো আমাৰ বাজেটৰ ওপৰত একো যেতিয়া সিদ্ধান্ত নহ'ল তাৰ ওপৰত আমি এটা ভিডিঅ' বনাব লাগিব ক'ব লাগিব কথা আমাৰ আলোচনা কৰিব লাগিব প্ৰত্যেকে আমাৰ মতামতবোৰ দিব লাগিব তেতিয়া আমি পুনৰ আমাৰ 1,21,000 ছোৱালীৰ মনৰ ভাৱবোৰ আমি চেষ্টা কৰিব লাগিব বুজিবলৈ কোনে কি মনত ভাৱ লৈ আছে প্ৰকাশ কৰিলে আমাৰ সুবিধা হয় গতিকে আমি এই ভিডিঅ'ৰ জৰিয়তে আমি সকলোৱে কথাবিলাক আমি চিন্তা চৰ্চা কৰিবলৈ আগবাঢ়ি যাম গতিকে আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ কাৰণ মই এতিয়া ওলাই আছোঁ মোৰ এখন গোটৰ মিটিং আছে আজি গোটৰ মিটিংখনলৈ যাম বুলি ভাবিছোঁ গোটৰ মিটিংখনত মানে কি হয় আমাৰতো জানেই আৰু 6,500 টকাৰে আমি একোৱে কাম কৰিব নোৱাৰোঁ আমাৰ জীৱনটোৱে অন্ধকাৰ গতিকে সেই তাৰে 6,500 টকাৰে আমি একেবাৰে নিম্ন টকা 200কে জমা কৰি গৈছোঁ মোৰ লগত 9 গৰাকী আছে 9 গৰাকী আমি মানে 10 গৰাকী টোটেল 10 গৰাকী আমি এটা সৰুকৈ গোট খুলি পেলাই আমাৰ তাৰে 200 টকাকৈ আমি সঞ্চয় কৰি যাওঁ আৰু বিপদ হ'লে আমি তাৰ পৰাই আমি লৈ পেলাই আমি নিজৰ কাম কৰোঁ আপোনালোকেও পাৰে তেনেকৈ কৰিব আমাৰ চাৰ্কুলৰে আমি 10 গৰাকী আমি সেই কামটো কৰিবলৈ আগবাঢ়ি গৈ বৰ্তমানলৈকে আমাৰ 10 বছৰ হ'ল চলাই থকা আৰু আমি তেনেকৈ চলি আছোঁ কাৰণ আমাৰ যি অকণমান পইচা সেই পইচা আমি কেতিয়াও বিপদত পৰিলে সহায় মানে আগবাঢ়ি যাব নোৱাৰিম বা বিপদত আমাক নচলে গতিকে আমি তাৰ পৰা লৈ পেলাই আমি চলিব পাৰোঁ আৰু চলি আছোঁ বৰ্তমান তেতিয়াহ'লে ভিডিঅ'টো চাই পেলাই আপোনালোকে কমেণ্ট কৰিব বহুত ইম্পৰ্টেঞ্চ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম আৰু আপোনালোকে কমেণ্ট কৰি মোক জনাব আৰু আপোনালোকৰ সাহস মই বিচাৰোঁ তেতিয়াহ'লে ইমানটা সামৰণি মাৰিছোঁ আপোনালোকে বহুত বেছি কমেণ্ট দিছে বহুত বেছি ছাপোৰ্ট দিছে তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ আৰু ইমানটা সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ